আজিৰ বিষয় হ'ল বিভিন্ন ভাষাৰ মাধ্যমেৰে পৰিচয়, শুভেচ্ছা বাৰ্তা, আখৰ, শব্দ, সংখ্যা শিকিব। তোমালোকে শিকিব লাগিব। কাৰ্ড, ছবি আদি আঁকিব। কাৰ্ড, ছবি এইবোৰ আমি আঁকিম। প্ৰথমতে আমি কিছুমান আখৰ শিকিম। আখৰৰ লগতে কিছুমান শব্দও শিকিম। প্ৰথমতে আমি এটা আখৰ, আমাৰ ব্যঞ্জন বৰ্ণ এটা বহুত দৰকাৰী আখৰ আছে। প্ৰত্যেকটো আখৰে দৰকাৰী বাৰু। তাৰ এটা আখৰ হ'ল, এইটোক কয় দ্বিতীয় ছ। কি কয়? হয়নে? এতিয়া দ্বিতীয় ছ, আৰু এতিয়া ছবি আছে হয়নে, যিটো আমি এতিয়া এইটো কিহৰ ছবি কোনোবাই ক'ব পাৰিব? এতিয়া কাছত কত আকাৰ দ্বিতীয় ছ। কাছ শব্দটোত দ্বিতীয় ছটো আছে হয়নে? এইটো কোনোবাই জানা নেকি? চচমাত কেনেকে হয়? প্ৰথম ছ, দ্বিতীয় ছ, মত আকাৰ, চচমা। আৰু এইখন কি চিনি পোৱা নেকি? বিচনাটো কেনেকে লিখে? গত হস্ৰইকাৰে বি, দ্বিতীয় ছ, দন্ত নত আকাৰ। আৰু এইটো হ'ল ছাতি। যিটো আমাৰ এতিয়া গৰম দিনত বহুতেই দৰকাৰী হয় না? দ্বিতীয় ছটাকাৰে চা, দন্ত নত হস্ৰইকাৰে তি, ছাতি। এতিয়া চাৰিটা ছবিত প্ৰত্যেকতে দ্বিতীয় ছ আখৰটো আছে। আৰু দ্বিতীয় ছটো ব্যঞ্জন বৰ্ণত পোৱা যায় হয়নে? তাৰ পাছতে হ'ল আমাৰ ব্যঞ্জন বৰ্ণৰ চবতকে প্ৰথম আখৰ ক। এইটো কি? এতিয়া ক আখৰে আৰম্ভ হোৱা ইয়াত চাৰিটা ছবি আছে। কল, কমলা, কচু, ডাউক। ডাউকটোত খালি প্ৰথম আখৰটো ক নহয়, শেষৰ আখৰটো ক হয়নে?